চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰী হৈও জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক কৰা তুচ্ছ তাচ্ছিল্যসূচক মন্তব্য আৰু ব্যৱহাৰক কেন্দ্ৰ কৰি আজিও প্ৰতিবাদ অব্যাহত আছে। জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যৰ তীব্ৰ গৰিহণা দিছে ধনশিৰি মহকুমা সাংবাদিক সংস্থাই। আজি আৱৰ্ত ভৱনত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত উপস্থিত সকলো সাংবাদিকে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ভৱিষ্যতৰ দিনত সংবাদ মাধ্যম আৰু সাংবাদিকক লৈ লঘু তথা অপমানসূচক মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। লগতে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ধনশিৰি মহকুমা সাংবাদিক সংস্থাই। অসম চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সংবাদমেল সম্বোধন কৰি তেখেতে সাংবাদিকসকলৰ সম্পৰ্কত যি ধৰণে আচলতে মন্তব্য প্ৰকাশ কৰিলে এয়া অতি দুৰ্ভাগ্যজনক। আৰু তেখেতে এটা ইমান দায়িত্বশীল ব্যক্তি এজনে আচলতে সাংবাদিকৰ সম্পৰ্কত যিখিনি মন্তব্য আগবঢ়াইছে সেই মন্তব্যই তেওঁৰ যিটো নিকৃষ্ট মানসিকতা সেই নিকৃষ্ট মানসিকতাৰ প্ৰতিফলন ঘটাইছে। আৰু আমি এই কাৰ্যক ধনশিৰি মহকুমা সাংবাদিক সংস্থা তথা সৰুপথাৰ সমজিলা সাংবাদিক সংস্থাৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ। আৰু ভৱিষ্যতৰ দিনত মন্ত্ৰীগৰাকীয়ে এনেকুৱা ধৰণৰ তৰল মন্তব্য নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ। আৰু তাৰ লগে লগে আচলতে দেখা গৈছে শাসকীয় পক্ষৰ ফালৰ পৰা বিভিন্ন সময়ত মানে সাংবাদিকসকলক বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰা হয়। সেই তুচ্ছ তাচ্ছিল্য নকৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু আমি ধনশিৰি মহকুমা সাংবাদিক সংস্থাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বিগত দিনবিলাকত যি ধৰণে আচলতে সাংবাদিকসকলক তুচ্ছ তাচ্ছিল্য কৰি বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰা হৈছে, লঘু লাঞ্ছনা কৰা হৈছে, তাৰ প্ৰতিবাদত আমি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিম। আমি আশা কৰিম যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাকত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰে আৰু তেখেতে ৰাজ্যখনৰ মুৰব্বী হিচাপে সংবাদ মাধ্যমৰ যিখিনি আচলতে ভূমিকা সেই ভূমিকাক ন্যস্যাৎ নকৰি তেওঁৰ আশে পাশে থকা লোকসকলে যাতে এনেকুৱা ধৰণে তুচ্ছ তাচ্ছিল্যৰে সাংবাদিকসকলক মনোকষ্ট নিদিয়ে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাম। আৰু আশা কৰিম তেখেতে এইখিনি কাৰ্যকৰী কৰিব। আৰু অন্যথা আমি পৰৱৰ্তী সময়ত আচলতে সাংবাদিকসকলে যিখিনি তেওঁলোকে আমাক তুচ্ছ তাচ্ছিল্য কৰি আছে তাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই তাৰো চিন্তা চৰ্চা কৰিবলৈ বাধ্য হ'ম। হয়, আমি আজি এই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যিখিনি আচলতে মন্তব্য প্ৰকাশ কৰিলে তাৰ প্ৰতিবাদত কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এনেধৰণৰ মন্তব্য নকৰিবৰ কাৰণে মন্ত্ৰীজনক সকীয়াই দিছোঁ। আৰু তাৰ লগে লগে এই সময়ছোৱাত আচলতে দেখা গৈছে কেৱল শাসকীয় পক্ষৰ ফালৰ পৰাই নহয়, বিভিন্নজনে যেতিয়াই আচলতে সংবাদ মাধ্যমৰ জৰিয়তে নিজৰ স্বাৰ্থ পূৰণ নহয়, ন্যস্ত স্বাৰ্থ যেতিয়া পূৰণ নহয়, একাংশ ৰাজনৈতিক নেতাই বিভিন্ন ধৰণে শাসকীয়ই হওক বিৰোধীয়েই হওক বিভিন্ন ধৰণে সংবাদ মাধ্যমক তুচ্ছ তাচ্ছিল্য কৰা পৰিলক্ষিত হয়। এইখিনি নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। সংবাদ মাধ্যমে প্ৰতিটো মুহূৰ্তত আচলতে ৰাইজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰি আহিছে। আমি কিবা ৰাজ সাহায্যৰ আশাত ক'ৰবাত কাম কৰি থকা নাই, আমি ৰজাঘৰৰ পৰা কিবা পোৱাৰ আশাত আচলতে কাম কৰি থকা নাই। আমি নিপীড়িত জনসাধাৰণৰ হৈ কাম কৰি আহিছোঁ। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে যিখিনি দায়িত্ব আচলতে সাংবাদিকসকলৰ মূৰত আছে সেই দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰি আহিছোঁ।